অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে পুনৰ আৰক্ষীয়ে অভিযান চলায়। এইবাৰ কামৰূপ জিলাৰ নিচলামাৰীত অভিযান চলাই জব্দ কৰে 12টা গোধন। মন্দিৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় গোস্বামীয়ে অভিযান চলাই জব্দ কৰে গোধন কেইটা। অবৈধ গৰু সৰবৰাহৰ অভিযোগত জাউকাটাদিয়াৰ সত্তাৰ আলী আৰু মালিবাৰীৰ আবেদ আলীক আটক কৰা হৈছে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত এটা চক্ৰই এনেদৰে গৰুৰ অবৈধ বেহা চলাই আহিছে। নিউজ এক্স ৰিপৰ্ট MT নিউজ। স্যার গরু ধরা হয়েছে নাকি? চোরাং গরু ধরা হয়েছে নাকি? কেইটা ধরা হয়েছে স্যার? 12টা ধরা হয়েছে। ক'ৰ পৰা ধৰিছে স্যার? নিচলামাৰী। লগত বেপাৰী পোৱা গৈছে নেকি স্যার? দুজন পাইছোঁ, এজন মেইন মালিকটো নাই। হয়, কি নাম স্যার আটক কৰা দুজনৰ নাম? এজন আবেদ আৰু এজন কি আছিল নামটো? সত্তাৰ আলী। এতিয়া কি ব্যৱস্থা কৰিছে স্যার? এতিয়াতো তেহেঁতৰ ওপৰত কিবা আইনত ব্যৱস্থা হৈ যাব। এতিয়া ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি আছে নেকি? ন্যায় জিম্মালৈ গৰুখিনি কি গোহালালৈ গোশালালৈ পঠাম। আৰু এটা হৈছে যে আৰু 4জন বোলে ধৰিছে, 4জনে গেলি আছিল আৰু 4জন বোলে আগে চাহ খাই দিছে। মাজত বহ, মাজত বহ, মাজত উঠে এজন এইফালে